নিৰ্বাচনী সভাত কৰা বিতৰ্কিত মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈ। নিশা সামাজিক মাধ্যম যোগে ক্ষমা ভিক্ষা শিৱসাগৰৰ বিধায়কগৰাকীৰ শনিবাৰৰ দিনটোত নিৰ্বাচনী সভাত বিজেপিক ভোট দিয়া মুছলমান সমাজৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল অখিল গগৈ। ইয়াৰ পিছতে ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত নিশা সকলো পক্ষৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়কগৰাকীয়ে। মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব। মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ। এই বাক্যটো মোৰ ভুল আছিলে। এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ, যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে। নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ। গতিকে সকলো পক্ষকে, সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে